মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ ডিমৌ সমষ্টিৰ অন্তৰ্গত চৰগুৱা খণ্ড বন বিষয়া কাৰ্যালয়ত আৰু ইয়াতে আছে এই খণ্ড বন বিষয়া কাৰ্যালয়টোৰ সমীপতে আছে পানীদিহিং পক্ষী অভয়াৰণ্য এটা গুৰুত্বপূৰ্ণ বন বিভাগৰ কাৰ্যালয় কিন্তু অতি পৰিতাপৰ বিষয় যে মই ইয়াৰ পৰিৱেশটো দেখুৱাইছোঁ এই কাৰ্যালয়টোৰে এটা গৃহ অৱস্থা ইয়াৰ ওপৰে দেখিছে এখনো টিনপাত নাই আৰু ফলত ভিতৰত অৱস্থাটো এয়া বৰ্তমান সম্পূৰ্ণ উৱলি গৈছে আৰু এনেধৰণেই 1.5 বছৰ 2 বছৰ হৈ গ'ল। ইয়াৰ মূল কাৰণটো হ'ল যে 1.5 বছৰ পূৰ্বে ইয়াত বতাহ ধুমুহাই উৰুৱাই লৈ গৈছিলে ইয়াৰ টিনপাতসমূহ সেই সময়ত যথেষ্ট ভাল আছিলে ইয়াৰ এই গৃহটো কিন্তু বৰ্তমান ইয়াত মানুহ থকাৰ সম্পূৰ্ণ একেবাৰে উপযোগী নহয় কাৰণ ইয়াৰ ওপৰৰ টিনপাত এখিলাও নাই। এই বিষয়ে ঊৰ্ধ্বতম কৰ্তৃপক্ষক বিভিন্ন সময়ত অৱগত কৰি অহা হৈছিলে কিন্তু আজি পৰ্যন্ত ইয়াত মেৰামতি নকৰিলে যাৰ বাবে বৰ্তমান এই অৱস্থা এটা চৰকাৰী গুৰুত্বপূৰ্ণ বিভাগৰ এটা কাৰ্যালয়ৰ এই দুৰৱস্থা। মই ইয়াত এগৰাকী তত্ত্বাৱধায়ক আছে বন বিষয়া আছে জানিব বিচাৰিম আপোনাৰ আচলতে এইটো কেতিয়া এই টিনপাতবোৰ নোহোৱা হ'ল? এইটো মানে 2 বছৰ আগতে বতাহ আহিছিল এইটো উৰাই লৈ গৈছে বুলি কৈছে কিন্তু এইটো মানে যেহেতু আগতে ইমান হেৰি নাছিল না ইয়াত এই ষ্টাফৰ সদস্য কম আছে অলৰেডি মানে দুটা ইফালে আছে ইফালে চাওক বতাহে মানে দুটা ঘৰ আছে সেইকাৰণে আমাৰ পিছৰ কথা শুনি সুধিম এইটো কেতিয়া উৰাই লৈ গৈছিলে? এইটো মানে 2 বছৰ হ'ল। 2 বছৰ হ'ল এইটো তেতিয়াতো ভাল আছিলে থাকিব পৰা অৱস্থা আছিল তেতিয়া মানে আমাৰ অহা 1.5 বছৰ হ'ল কিন্তু আমি অহাৰ আগতে হেৰি হৈছে বুলি কৈছে এইটো এইটো মেৰামতিৰ কাৰণে আবেদন কৰা হৈছে হৈছে এইটো হেৰি কৰি ডিএফএছৰে আহিছিল পৰহি আহিছিল তাৰপিছত কৈ গৈছে আমাৰ এইটো ইতিমধ্যে ইয়াত 3টা আছে 2টা আছিল নেকি 3টা আছিল নেকি 3টা আছিলে এনে ঊৰ্ধ্বতম কৰ্তৃপক্ষ কোনোবা আহিছে নে চাবলৈ? আছে ডিএফএছৰ আহিছে ৰেঞ্জাৰ ছাৰ আছে পৰহি আহিছিল ডিএফএছৰে কৈ গৈছে এইটো এইবাৰ হৈ যাব এইটো হেৰি কৰিছো আমি টেণ্ডাৰত হেৰি কৰিছো এইটো আহি যাব এইটো হ'ব বুলি কৈছে এইটো হয়। এয়া হৈছে মই পৰিৱেশ মই দেখুৱাইছোঁ এইবিলাক পৰিৱেশ এটা বন বিষয়া চৰগুৱা খণ্ড বন বিষয়া কাৰ্যালয়ত চৌহদত থকা এইটো এটা গৃহ য'ত কৰ্মচাৰীসকল ইয়াত বন কৰ্মীসকল থকাৰ ব্যৱস্থা কৰিছিলে এটা সময়ত কিন্তু ইয়াত 1.5 বছৰ পূৰ্বে মই পুনৰ কৈছোঁ ধুমুহাই উৰুৱাই লৈ গৈছিলে তাৰপিছত কেইখিলামান টিনপাত সংশ্লিষ্ট কৰ্তৃপক্ষই যোগান ধৰিব নোৱাৰিলে চৰকাৰে যোগান নধৰিলে যাৰ বাবে এটা আচলতে বহু লাখ টকীয়া গৃহ এনেধৰণে ধ্বংসস্তূপত পৰিণত হৈছে। ইয়াত দেখিছে যে ভিতৰত গছ গজিলে এইটো কিন্তু বহু আচলতে পুৰণি গৃহও নাছিলে ইয়াত 2 বছৰ আগলৈকে সুন্দৰ একদম পৰিপাটি অৱস্থাত আছিলে কিন্তু একমাত্ৰ চৰকাৰী অৱহেলাৰ বাবে অকৰ্মণ্যতাৰ বাবে গাফিলতিৰ বাবে বৰ্তমান এই অৱস্থা। এই গৃহটো কেতিয়া পুনৰ থাকিব পৰা ব্যৱস্থা কৰিব মেৰামতি কেতিয়া কৰিব তাক লৈ বৰ্তমান প্ৰশ্ন উত্থাপন হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।